নগাঁও নিয়োগ বিনিময় কেন্দ্ৰৰ দ্বাৰা নগাঁৱৰ নিবনুৱাসকলক সংস্থাপন দিয়াৰ উদ্দেশ্যে এক নিয়োগ মেলাৰ আয়োজন। নগাঁও নিয়োগ বিনিময় কেন্দ্ৰৰ দ্বাৰা নগাঁৱৰ নিবনুৱাসকলক সংস্থাপন দিয়াৰ উদ্দেশ্যৰে নগাঁও ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ কাৰ্যালয়ৰ প্ৰাংগণত এক নিয়োগ মেলাৰ আয়োজন কৰা হয়। নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আয়োজিত এই নিয়োগ মেলাত ৩৭২ গৰাকী প্ৰাৰ্থীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত নিযুক্তি লাভৰ উদ্দেশ্যে সাক্ষাৎকাৰত অৱতীৰ্ণ হয়। ইয়াৰে ৬০ গৰাকী প্ৰাৰ্থীক সাক্ষাৎকাৰৰ অন্তত নিৰ্বাচিত কৰা হয়। নগাঁও নিয়োগ বিনিময় কেন্দ্ৰৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আয়ুক্তগৰাকীয়ে লগতে যুৱ প্ৰজন্মক চৰকাৰী চাকৰিমুখী নহৈ আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আহ্বান জনায়। আজি আমাৰ নগাঁওখনৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ এটা দিন। আজি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ দ্বাৰা এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ এটা কৰা হৈছে, যাৰ জৰিয়তে প্ৰায় আপোনাৰ ৬০টা চাকৰি আৰু ৩৭২জন আজি কেণ্ডিডেট আহিছে। ইতিমধ্যে আৰু কেণ্ডিডেট আহিব আৰু আগতীয়াকৈ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে। মই বিশেষভাৱে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এমপ্লয়মেণ্ট অফিচাৰ ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁ এই পদক্ষেপটিৰ বাবে। আৰু আজিৰ দিনটোত চৰকাৰী চাকৰিৰ সংখ্যা কম, সেইকাৰণে ব্যক্তিগত খণ্ডৰ এই চাকৰিবিলাক আজি আমাৰ বহুতো কেণ্ডিডেট আছে নগাঁও জিলাখনতে, যিসকল ITIৰ আজি বহুখিনি মই কেণ্ডিডেট পাইছোঁ। এতিয়া বাৰ্জাৰ পেইণ্টছৰ আহিছে, অট'মোবাইল ইণ্ডাষ্ট্ৰীৰ আহিছে, হস্পিটেলৰ আহিছে, হস্পিটেলিটিৰ আহিছে। এতিয়া এই গোটেইবিলাকে আজি আমাৰ ৬০জন কেণ্ডিডেটক তেওঁলোকে আজি নিৰ্বাচন কৰিব আৰু এইটো এটা খুব সুন্দৰ এটা পদক্ষেপ। আৰু মই আশা কৰিছোঁ যাতে এনেকুৱা ধৰণৰ কেম্প আমি আৰু পাতিব পাৰোঁ, যাৰ জৰিয়তে আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ এটা খুব আজি চাহিদা এটা যোনটো আছে সেইটো যাতে আমি পূৰণ কৰিব পাৰোঁ। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। মনোবল বৃদ্ধি কৰিব আৰু যিসকলে ধৰি লওক আজি ইণ্টাৰভিউত উত্তীৰ্ণ নহয়, মই তেওঁলোকক নিৰাশ হ'বলৈ মই নকওঁ। সেইকাৰণে এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু হৈ থাকিব। আৰু প্ৰাইভেট ছেক্টৰত ব্যক্তিগত খণ্ডত মই ভাবোঁ তেওঁলোকে জইন কৰি অকল চৰকাৰী চাকৰি এটাৰ আশাত ৰৈ নাথাকি তেওঁলোকে আগবাঢ়ি যাব লাগে, নহ'লে সময় অপব্যয় হৈ যাব আৰু এটা জেগাত হয়তো তেওঁ ৰৈ যাবলগীয়া হ'ব পাৰে। সেইকাৰণে ক'তো ৰৈ যাতে নাযায় আৰু অকল এমপ্লয়মেণ্ট কিয়, তেওঁলোকে নিজৰ ছেল্ফ এমপ্লয়মেণ্ট বুলি যোনটো কয়, আজি ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ আছে, নিজৰ ব্যক্তিগত তেওঁলোকে সৰু সৰু বিজনেছ আৰম্ভ কৰিব পাৰে। চৰকাৰৰ তৰফৰ পৰা বহুতো লোন ইত্যাদিৰ ব্যৱস্থা কৰা হৈছে, এডভান্টেজ অসম অলপতে কৰা হৈছে। বহুতো ষ্টাৰ্টআপ কোম্পানীবিলাক নতুন নতুন আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কৰিছে। মই নগাঁৱৰ আমাৰ নতুন প্ৰজন্মক মই অনুৰোধ জনাব বিচাৰিছোঁ, পুনৰবাৰ এষাৰ কথাই ক'ম, অকল চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি তেওঁলোকে নিজাববীয়াকৈ কিছুমান কৰি আজি অকল তেওঁ নিজে চাকৰি এটা হয়তো কৰিব, কাইলৈ নিজে আৰম্ভ কৰিলে হয়তো ১০০জনক তেওঁ এটা সময়ত গৈ এমপ্লয়মেণ্ট দিব পাৰে। যি কি নহওক, আজি মই এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এই পদক্ষেপক শলাগ ল'বই লাগিব আৰু মই আশা কৰিছোঁ যাতে এনেকুৱা ধৰণৰ আৰু আমি অনুষ্ঠান দেখা পাওঁ।